অসমৰ দুজন ব্যক্তিৰ নাম কওক, এনেকুৱা দুজন ব্যক্তি দুখীয়া মানুহক সহায় কৰি যোৱা। এই দুজন ব্যক্তি কোন? হেল্ল' দোস্ত, ৱেলকাম বেক টু মাই ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মাইনা ব্লগ চাই আছে। আপোনালোকে এনেকুৱা দুজন ব্যক্তিৰ নাম আলোচনা কৰিবলৈ গৈছোঁ। এনেকুৱা দুজন ব্যক্তি আছে আমাৰ অসমত। দুজন ব্যক্তিয়ে বহুত ধুনীয়া চেলুট, তেওঁলোকলৈ মই চেলুট জনাইছোঁ। যেনে এজন হৈছে আমাৰ সময় গগৈ আৰু নেক্সটজন হৈছে আমাৰ মিষ্টাৰ বিটু ডেকা। আমাৰ তেওঁ ডেকা দুজনলৈ মই অশেষ ধন্যবাদ দিছোঁ। তেওঁলোকক বহুত কষ্ট কৰি বহুত সাগৰ সাঁতুৰি পাৰ হৈ দুখীয়াক যেনেকৈ সহায় কৰি গৈছে, তেওঁলোকক মই এবাৰ মোৰ ফালৰ পৰা চেলুট দিছোঁ। দাদা, আপোনালোকক মই 100% চেলুট দিছোঁ। আমি যাতে এনেকুৱা দুখীয়া মানুহক সহায় কৰি যাব পাৰোঁ। নিজেও দুখীয়া, একচুৱেলি আমি নিজে দুখীয়া আৰু আনকনো কি দুখীয়াক মানুহ সহায় কৰিম, যাতে মই এনেকেই আপোনাক মই সহায় কৰি যাম বুলি। প্ৰকৃততে আপোনালোকক 4টা অপশ্যন দিম। এই 4টা অপশ্যনৰ ভিতৰত আপোনালোকে প্ৰকৃত মানুহ কোনজনক আপুনি চিলেক্ট কৰি বেছি প্ৰিয়, আপোনাৰ প্ৰিয় কোনজন, সেইজনক আপুনি মোক কমেণ্টত লিখি দিব। এই 4জন ইউটিউবাৰ দেখিছে আপোনালোকে। এই 4জন ইউটিউবাৰ ভিতৰত শ্ৰেষ্ঠ ইউটিউবাৰজন কোন, আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু পেজটো ফ'ল' কৰি ৰাখিব। ইউটিউবৰ চাই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম। দুখীয়া হৈ জন্ম ল'লোঁ, সহায় কৰিবলৈ মানুহ নহ'লে।